নিবৰ কাৰণে সকলোবিলাক সম্ভাৱনাক মানে আৱিষ্কাৰ কৰিবৰ কাৰণে শিক্ষা এটা অলপ বেলেগ ধৰণৰ হ'ব লাগিব। সেইটো শিক্ষা হ'ব লাগিব, ছাবজেক্ট হ'লে নহ'ব। হয় হয় তেওঁলোকক আৱেগিকভাৱে তেওঁলোকক শিক্ষিত কৰিব লাগিব, মানসিকভাৱে শিক্ষিত কৰিব লাগিব, সামাজিকভাৱে শিক্ষিত কৰিব লাগিব, শাৰীৰিকভাৱে শিক্ষিত কৰিব লাগিব, তেওঁলোকক পাৰিবাৰিক জীৱনৰ বাবে শিক্ষিত কৰিব লাগিব। Apengam kumpasudung namaskar ngolekada abutani miliaubu silodung ngose dhemaji hubahi dolung arase so odoke silongo dempin nolum ejon homol byoktилok ngo bibinno dhonor hikka সম্পৰ্কীয় আগমকে তাত গেলা ngo nolukolop lukan mopom namudung kapila amnyamuno so simsirok se dinso ngoluk ommangkrudem kapin hikka ko bibinno royam popa bu pohar upuriu bu ke turnam lamtem be malen suladak adempin eta hikka karikori hikka ko be supak biladung be Dibrugarh University to be education department dok be PhD langgela se ager sam geradung ol kankin sutela bum ngolu ada agam kurma joko tat pola je নমস্কাৰ ছাৰ ৰকে আছে ছাৰ কে আমি নাম ডক্টৰ প্ৰাঞ্জল বুঢ়াগোহাঁই ৰকে ছাৰ মই নলো প্ৰায় চক এৰিয়া চকে ধেমাজি এৰিয়া চকে যদি দুমু নলো কাংকিনেই দুব বা নলো কাংকেই তুপে বু অকো আগেৰেম কাপে গেৰাদুন আইপে নলো এডুকেশ্যন যিটো লাইন গেৰ আই কাংকান পে বু গেৰবলা দুং এদমু আজক বু লক্ষ্য আৰু উদ্দেশ্যৰে মই তাক ছাৰ আপোনাৰ এই যিটো স্কুল থকা যিটো পৰিৱেশ এই পৰিৱেশটো ইমান সুন্দৰ যে এনেকুৱা এটা জেগাত যে আপুনি এনেকুৱা এখন বিদ্যালয় খুলিবৰ কাৰণে আপোনাৰ কিমান চনৰ পৰা কেনেকৈ আপুনি চিন্তা চৰ্চা কৰিছিল আৰু এই কাম কৰিবৰ কাৰণে আপোনাক কোনে উৎসাহ যোগাইছিল কেনেকৈ এইটো নিজৰ সপোন এটা আৰু প্ৰথম নিজৰ সপোন এটা এইটো বহুত আগৰ পৰা বুলি ভাবি থকা হয় যে কেইবাটাও কাৰণ আছে। এক নম্বৰ কথাটো হ'ল আমি এটা ভাল গুণগত শিক্ষা মানে ভালকে যাতে বিজ্ঞান শিকিব পাৰে, ভালকে ভাষা শিকিব পাৰে, এনেকুৱা এটা শিক্ষাৰ কথা ভাবোঁ। গতিকে সেইটো এটা ইচ্ছা আছিলে, আমাৰ ইয়াত সেইটো সুবিধা নাছিলে বাৰু। সেইটো এটা কথা, সেইটো বহুত সৰুৰ পৰা উপলব্ধি কৰা কথা। তাৰপিছত দ্বিতীয় কথা এটা আছিলে, মই অকণমান আগতে কৈ গৈছিলোঁ যে জীৱনটো মই এটা ছাবজেক্ট শিকাম নে জীৱনৰ কাৰণে মানুহ এজন প্ৰস্তুত কৰিম। যদি জীৱনৰ কাৰণে প্ৰস্তুত কৰিবলৈ হয় তেতিয়াহ'লে আৰু কথা কিছুমান শিকাব লগা আছে। গতিকে সেইখিনি কথা স্কুল এখনে সামৰিব লাগে। তাক আমি নাম দি ল'লোঁ ৱেলবিং স্কিল বুলি, সেইটো কথা। ৩ নম্বৰ কথা এটা দৰকাৰী কথা এটা মই স্কুলবিলাকত বা কলেজবিলাকত নেদেখোঁ, সেইটো হৈছে তেওঁলোকে যেতিয়া স্কুলৰ পৰা পাছ কৰাৰ পিছত কৰি খাব পৰাকৈ, নিজে নিজৰ জীৱনটো নিজে চলাব পৰাকৈ, নিজৰ ভৰিত থিয় হ'ব পৰাকৈ তেনেকুৱা কিবা এটা সিহঁতক লাগে। গতিকে এই গোটেই 3টা কথাই সপোন আছিলে আমাৰ যে মানুহ এজনক তেতিয়াহে মানুহ এজন সম্পূৰ্ণ হ'ব যদিহে তেওঁ পৰম্পৰাগতভাৱে এইকেইটা কথাও শিকে, তেওঁ ভাল জীৱন এটা কেনেকৈ চলাব লাগে, জীৱনৰ বাকী দৰকাৰী কথাবিলাকো শিকে আৰু অৰ্থনৈতিকভাৱে স্বাৱলম্বী হ'বৰ কাৰণে এইকেইটা কথাও শিকে। গতিকে এই 3 ধৰণে সম্পূৰ্ণ কৰি মানুহ এজনক এজন হলিষ্টিক বুলি কওঁ আমি ইয়াত, সম্পূৰ্ণ মানুহ এজন উলিয়াই পঠাব পৰা আমাৰ ভিজন আছে, মানে সপোন দেখোঁ। সেই তেনেকুৱা লক্ষ্য উদ্দেশ্য আগত লৈ আমি বিদ্যালয়খন পাতিছোঁ আৰু 2020 চনত আমি এখন পাতিলোঁ। পঢ়ায়, বিজ্ঞান পঢ়ায়, ভাষা পঢ়ায়, সেইখিনি ভালকৈ পঢ়ায় বুলি ধৰি লৈছোঁ, ভালকৈ পঢ়ায়। কিন্তু জীৱন এটাৰ যেতিয়া আমি কথা কওঁ, সামগ্ৰিকভাৱে জীৱন এটাক সম্পূৰ্ণৰূপে সজাই তোলাৰ যেতিয়া কথা কওঁ, তেতিয়া কেৱল বিজ্ঞানটো বা কেৱল ভাষাটো আৰু কেৱল গণিতটো পঢ়ালে নহ'ব। তাৰমানে জীৱন এটা তাতকৈ ডাঙৰ বস্তু, মানে নম্বৰৰ সীমা, চাৰ্টিফিকেটৰ সীমা, এইবিলাকৰ সীমাৰে জীৱনটোক সামৰিব নোৱাৰি। তাৰমানে ইয়াৰ বিচিত্ৰ মানুহৰ জীৱনটোক বিচিত্ৰ ধৰণে সজাব পাৰি, বহুত সম্ভাৱনা আছে জীৱনটোৰ, অসংখ্য মানে ইনফাইনাইট, মানে অলেখ সম্ভাৱনা আছে। এই জীৱনটোক অলেখ ধৰণে সজাব পাৰি আৰু বহুত ওপৰলৈ নিব পাৰি। আৰু জীৱনটোক তেনেকৈ সজাবৰ কাৰণে, তেনেকৈ ওপৰলৈ নিবৰ কাৰণে, সকলোবিলাক সম্ভাৱনাক মানে আৱিষ্কাৰ কৰিবৰ কাৰণে শিক্ষা এটা অলপ বেলেগ ধৰণৰ হ'ব লাগিব। সেইটো শিক্ষা হ'ব লাগিব, ছাবজেক্ট হ'লে নহ'ব। শিক্ষকে শিক্ষা দিব লাগিব, মানে ছাবজেক্ট দিলে নহ'ব। এতিয়া শিক্ষাটো যদি দিবলৈ হয়, শিশুৰ গোটেই সমগ্ৰ দিশবিলাক, তেওঁৰ শাৰীৰিক, মানসিক, আধ্যাত্মিক, আৱেগিক, এই গোটেই দিশবিলাক সামৰি এটা শিক্ষাৰ পৰিকল্পনা কৰিব লাগিব। তেওঁলোকক আৱেগিকভাৱে তেওঁলোকক শিক্ষিত কৰিব লাগিব, মানসিকভাৱে শিক্ষিত কৰিব লাগিব, সামাজিকভাৱে শিক্ষিত কৰিব লাগিব, শাৰীৰিকভাৱে শিক্ষিত কৰিব লাগিব, তেওঁলোকক পাৰিবাৰিক জীৱনৰ বাবে শিক্ষিত কৰিব লাগিব, সামাজিক জীৱন এটাৰ বাবে শিক্ষিত কৰিব লাগিব। গতিকে কথাটো হৈছে যে মই মানুহ এজনৰ দায়িত্ব লৈছোঁ নে ছাবজেক্ট এটাৰ দায়িত্ব লৈছোঁ। যদি ছাবজেক্ট এটাৰ দায়িত্ব লৈছোঁ তেতিয়াহ'লেতো আৰু কথা নাই, আৰু পঢ়া লোৱাৰ ছাবজেক্ট নম্বৰ পালে হৈ গ'ল আৰু। কিন্তু যদি মানুহ এজনৰ দায়িত্ব লৈছোঁ, ইট ইজ এ চিৰিয়াছ থিং, এইটো কিন্তু এটা ডাঙৰ কথা। মানে গতিকে আপুনি যদি ভাবে যে তেনেকুৱাকৈ আমি কাম কৰিম, তেনেকুৱাকৈ কাম কৰিম বুলি ভবাৰ লগে লগে গোটেই দিশবিলাক আমি প্ৰথমতে জানি ল'ব লাগিব।
মানুহৰ জীৱনৰ বোলে তেওঁলোকক শাৰীৰিকভাৱে সুস্থ চব থকাৰ পাছতো মানুহৰ টকা পইচা আছে শিক্ষা আছে তাৰপিছত যদি স্বাস্থ্যটোৱে নাথাকে সেইটো কিডাল জীৱনডাল হ'লগে চব থকাৰ পিছত মানুহে যদি সমাজখনত মিলিবই নাজানে সামাজিক জীৱন এটাৰ কাৰণে যদি মানুহজন যোগ্য নহয় কিনো শিক্ষাটো হ'লগে চব থকাৰ পাছত এতিয়া আমাৰ শিক্ষাটোৱে কৈছোঁ এইটো শিক্ষাত এনেকুৱা হয় ছাবজেক্ট পাৰে সিহঁতি অংকত 100ৰ ভিতৰত 100 পাৰে কিন্তু যিটো শিক্ষাই আমি জীৱনটো সজাবলৈ কথা কৈ আছোঁ সেই শিক্ষাটো যদি পৰীক্ষাৰ নামত প্ৰেছাৰৰ নামত যদি ছুইচাইড কৰিব লগা হয় ডিপ্ৰেশ্যনত যাব লগা হয় ইয়াতকৈ কমেডি আৰু কি আছে এইটো বিৰাট কমেডি আমি কৈ আছোঁ যে শিক্ষাই জীৱনটোৰ কাৰণে সজাব লাগে আৰু একেটা মানুহে শিক্ষাৰ নামত মৰিব লাগে এতিয়া সেইটো কমেডি হয় তাৰমানে ল'ৰা ছোৱালীক কেনেকৈ ডাঙৰ মানুহ ক'ব লাগিব কেনেকৈ পঢ়ুৱাব তেওঁলোকৰ জীৱনটো কেনেধৰণে সজাব এই কথাবিলাক আমাৰ মানুহক ক'তোৱে শিকোৱা নহয় সেইকাৰণে মাক বাপেকে এইবিলাক কথা আচলতে নাজানে তাৰ কাৰণে যে ল'ৰাটোক জীৱনটোৰ কাৰণে যে এটা দীঘলীয়া সময় কাম কৰিব লাগিব কেনেকৈ কাম কৰিব লাগিব তাক শিক্ষা কেনেকৈ দিব লাগিব এইখিনি কথা মাক দেউতাকে নাজানে কি কাৰণে কাৰণ তেওঁলোকে ক'তো এইখিনি কথা শিকাই নাই শিকোৱাই হোৱা নাই শিক্ষাটো এনেকুৱা যে আপুনি বিজ্ঞান শিকাই আছে কোনো বিজ্ঞানী নহ'বগৈ পাৰে কিন্তু চবৰে এইটো এটা পৰিয়াল হ'ব ন বিয়া পাতিব ল'ৰা ছোৱালী হ'ব তো বিয়ানো কেনেকৈ পাতিব লাগে ল'ৰা ছোৱালীনো কেনেকৈ জন্ম দিব লাগে কেনেকৈনো তুলি তালি ডাঙৰ দীঘল কৰিব লাগে কেনেকৈ ভাল কৰিব লাগে এইকেইটা কথাটো অন্ততঃ স্কুলত শিকাব লাগে কাৰণ সেইটো চবৰে যায় জীৱনত অহা কথা চবেইতো পইচা ঘটি খাব লাগিব এই কথাকেইটা নিশিকায় তাৰমানে গতিকে সেই কথাটোৱে কৈ আছোঁ মই যে মাক বাপেকৰ ওপৰত আপুনি আশা কৰিব নোৱাৰে কেলৈ নোৱাৰে কাৰণ তেওঁলোকৰ সেইটো এডুকেশ্যন নাই সেইটো লিটাৰেচি নাই দুখো আপুনি দিব নোৱাৰে লিটাৰেচি লাগিব মানুহক আপুনি যদি পঢ়িব নজনা মানুহজনক তই কেলৈ লিখিব নোৱাৰো বুলি যদি আপুনি গালি পাৰেগৈ লাভ নাই মানে কাৰণ তেওঁ নাই পঢ়া ন এতিয়া মাক দেউতাকক আপুনি গালি পাই লাভ নাই তই কেলৈনো এনেকৈ কৰিছ বুলি কেলৈ তেওঁলোকৰ সেইটো লিটাৰেচি নাই এইটো ফেমিলি লিটাৰেচি ফেমিলি চলাবলৈ এটা লিটাৰেচি লাগিব চব কথাতে এটা লিটাৰেচি লাগে কম্পিউটাৰ চলাবলৈ লিটাৰেচি লাগিব ফেমিলি চলাবলৈ লিটাৰেচি লাগিব পইচা পাতিও লিটাৰেচি ফাইনেন্সিয়েল লিটাৰেচি লাগিব সেই মানুহে পইচা পাতি ভালকৈ হেণ্ডেল কৰিব জানিব লিটাৰেচি নাই নহয় গতিকে আপুনি তেওঁলোকক দুখ নিদিব স্কুল এখন এনেকৈ পাতিব লাগে যিখন স্কুলে মাক বাপেকৰ সেই অভাৱখিনি পূৰণ কৰিব গতিকে আমাৰ শিকাৰ আটাইতকৈ ভাল ৰাস্তাটো হৈছে অভিজ্ঞতা লোৱা তাৰমানে আমি কথা পতাতকৈ মানে কৈ থকাতকৈ মানুহে ক'লে কমকৈ শিকে কেনেকৈ আমি শিকাব পাৰিম যেতিয়া তেওঁলোকে আমি কথা পাতিছোঁ যিহেতু তেওঁলোকে ইয়াত নিজে অভিজ্ঞতা ল'ব অভিজ্ঞতা যেতিয়া ল'ব সেই অভিজ্ঞতাটোৰ পৰা কিছুমান কথা শিকিব পাৰিব তাই কিতাপো লিখি দিছোঁ মই পঢ়াটো এটা বেলেগ ধৰণৰ অভিজ্ঞতা মানে পঢ়িলে অলপ বেছি পাৰ্মানেণ্ট হৈ যায় কথাটো গতিকে কৈ থকাতকৈ আমি বেছিকৈ অলপ কামটো ষ্টাৰ্ট কৰি দিব লাগিব এতিয়া মানে একশ্যনৰ আৰু আপুনি প্ৰথমতেই বহুত মই এইখন স্কুলো যেতিয়া পাতিছোঁ প্ৰথমতেই গোটেইবিলাক কথা একদম এনেকৈ কৰিম বুলি লৈ লৈছোঁ বুলি নহয় তাৰমানে আপুনি এতিয়া জাৰ্ণি হয় মানে এটা যাত্ৰা এটা আপুনি ষ্টাৰ্ট কৰক কিন্তু আপোনাৰ মনটো মুকলি হৈ থাকিব লাগে মনটো মুকলি শিকিবৰ কাৰণে আপুনি মানুহটো মুকলি পৰিৱৰ্তন কৰিবৰ কাৰণে আপুনি মনটো মুকলি ভাল কথা এটা ৱেলকাম কৰিবৰ কাৰণে আপুনি মুকলি হৈ লওক মনটো ৰিজিড নহ'ব ৰিজিড মানে এইটোৱেই মই এনেকৈ জানো এনেকৈ হ'ব লাগিব বুলি ভাবি ল'ব নালাগে মনটো মুকলি কৰি ল'ব লাগে মুকলি কৰি শিকিবৰ কাৰণে চব শিক্ষক আপুনি সেইটোৱে চাব যে তেওঁলোকে কিমান পাৰ্চেণ্টেজ পাই আহিছে কিমান ডিগ্ৰী পাই আহিছে সেইটো ইম্পৰ্টেণ্ট কথা নহয় ইম্পৰ্টেণ্ট কথাটো হৈছে তেওঁ কথা শিকিবৰ কাৰণে মুকলি হয়নে নহয় কথা শিকাম ধৰিছোঁ এইবিলাক কথা তেওঁ আগতে শিকি হোৱা নাই কিন্তু তেওঁ বেলেগ কথা জানে কিন্তু বেলেগ কথা জানিলে নহ'ব নহয় আকৌ নতুন কথা শিকিবৰ কাৰণেতো মুকলি হ'ব লাগিব মনটো নহয় জানো তেওঁ যদি ভাবি লয় মই ইমান দিনে এনেকৈয়ে পঢ়ি আহিছোঁ মই অংক পঢ়াব এনেকৈ জানোৱেই মই যদি ইয়াত বেলেগ এটা ধৰণে কওঁ তেওঁক আপুনি এনেকৈ কৰক তেওঁ যদি ভাবি লয় মই ইমান BSc কৰিলোঁ MSc কৰিলোঁ মই এতিয়া এনেকৈ কৰিম নেকি তাৰমানে তেওঁৰ মনটো মুকলি নহয় তেওঁ উন্নতি কৰিবৰ কাৰণে তেওঁ সাজু নহয় তেওঁ প্ৰগতিৰ কাৰণে সাজু নহয় গতিকে মানুহবিলাকৰ মনবিলাক মুকলি হ'ব লাগে শিকিবৰ কাৰণে তেওঁলোকে আহক শিকক আমি একেলগতে গ্ৰ' কৰোঁ একেলগতে কাম কৰোঁ আৰু কাম মানে আমাৰ ইয়াত অসমত আটাইতকৈ ডাঙৰ প্ৰব্লেমটো আছে কি আমি ইয়াত কাম বুলি ভাবোঁ মানে কাম মানে কি বছে দিয়া যিটো বুজা সেইটোকে আমাক কাম বুলি ভাবে ক্লাছ এটা ক'বলৈ দিলেতো মানে কাম ক'বলৈ দিলে মোক এটা ক্লাছ বঢ়াই দিলে মোক মানে বুজা মানে লোড মানে মোক অফিচ টাইমৰ বাহিৰত কিবা এটা কাম কৰিবলৈ দিলে মানে লোড এটা দিলে পাচি পত্ৰিকা এখন উলিয়াবলৈ মানে লোড এটা দিলে কাম যে জীৱনৰ একদম এৰাব নোৱাৰা অংগ আৰু কাম কৰিলে যে মানুহে শিকে এই সত্যটো আমাৰ মানুহবিলাক বিচাৰে আজিলৈকে কিমান বছৰ হৈছে আমাৰ 4 বছৰ হৈ গ'ল 4 বছৰ অলৰেডি হয় আচ্ছা আপোনাৰ ষ্টুডেণ্ট এতিয়ালৈকে কিমান আছে 250 আছে 250 ষ্টুডেণ্ট ইয়াতে থকা মেলা ইয়াতে হয়নে ইয়াতে থাকে 200 ল'ৰা ছোৱালী ইয়াতে থাকিলে কেম্পাছতে থাকিলে আৰু টিচাৰ 27 জন আছে ৰেগুলাৰ টিচাৰ মানে তাৰ বাহিৰেও আমাৰ পাৰ্ট টাইম বা অতিথি শিক্ষক তেনেকুৱা থাকে ক্লাছ কোনখিনিৰ পৰা আৰম্ভ 1ৰ পৰা
Class 1 to 10 আছে এইবছৰ 11 আৰম্ভ কৰিম আইনে দৈং আছে এই বছৰ সুপাকে আপনে বছৰ 2025 ছ আৰু 11 দেম সিম্বল কুলিয়েম দাক আৰু সে স্কুল সে আইপ আমিন গনে কো আৰু আইপ সে স্কুল সক যেটো পৰিনাম আৰু পঢ়াই নাম এটা দৈং কিডামটো নলো প্ৰায় সুপাক সাৰ বুলবিত গতিকে সো বুম বজেকো আৰু আৰাইপে তানমা বং নলম পাই দৈং কিডাম আল্লা দৈং কিডাম পাই লুবিত দৈং কিড কি ngolo অম্মাঙাম কাপে কাইপেনা অকল ngol পৰতম নহব পঢ়াৰ উপৰিও ngol আপুঙাম কিনপে লাগিয়ে ada doing ke dam bu kangkan pelubito odoke so odoke siloke se bum adjo ko luposona dong so golong madubong sa ai pai odoke namaskar নমস্কাৰ